My dear viewers and learners, welcome. Class 6 or Notun Gonit Part 1 Ganitik Arhi ইয়াত সংখ্যাৰ বিভিন্ন প্ৰকাৰৰ আৰ্হি দিছে আমি প্ৰথমে সংখ্যাৰ বিষয়ে কিছু কথা জানি লওঁ সংখ্যাৰ বিভিন্ন প্ৰকাৰ আৰ্হি টাইপস অফ প্যাটাৰ্ন অফ নাম্বাৰস আমি প্ৰথমে স্বাভাৱিক সংখ্যা বা গণনা সংখ্যা আমি সকলোৱে জানো নেচাৰেল নাম্বাৰস অৰ কাউন্টিং নাম্বাৰস গণনাত ব্যৱহাৰ কৰা সংখ্যাই হ'ল স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা মানে একৰ পৰা আমি অসীমলৈ তেনেকৈ 1 2 3 4 5 6 এদৰে গৈ থাকিব অসীমলৈ natural numbers are the set of positive integers that are used for counting যিবিলাক আমি ধনাত্মক হয় ধনাত্মক integers একৰ পৰা আৰম্ভ হয় যাক কাউন্টিংৰ কাৰণে বা গণনা কৰাৰ বাবে ব্যৱহাৰ কৰোঁ আমি এটা আৰ্হি লৈছো যেনেকৈ 1 2 3 4 5 এদৰে গৈ থাকিব আৰু কাউন্টিং নাম্বাৰটো আমি যদি pictorial representation sound যেনেকৈ 1 এটা হেড দিলে 1 দুটা দিলে 2 এদৰে 3 আৰু চাৰিটা হলে 1 2 3 4 এদৰে আমি কি হ'ব চাৰিটা 4 এটা আমি 4 হ'ব এদৰে গৈ থাকিব My dear students নতুন কিতাপখনৰ পেজ নং 5 ত দিছে তালিকাখন দিছে কিছুমান সংখ্যাৰ আৰ্হি ইয়াত 1 1 1 দিছে এটো সকলোবোৰ 1 এদৰে আমি 1 1 1 দি বহাই যাব পাৰিম তাৰপিছত 1 3 5 7 9 11 13 এটো এইবিলাক হ'ল অযুগ্ম সংখ্যা এটা অযুগ্ম সংখ্যানো কি আমি জানি লওঁ অযুগ্ম সংখ্যা বা অড নাম্বাৰস অড নাম্বাৰ কোন যেনেকৈ 1 3 5 তাৰপিছত কি হ'ব 7 তাৰপিছত কি হ'ব 9 11 এইবিলাক অযুগ্ম এটা অযুগ্ম সংখ্যা বুলিলে আমি কোনবিলাক সংখ্যাক বুজো যিবিলাক সংখ্যাক 2 ৰে যদি আমি হৰণ কৰো অবশিষ্ট কি থাকি যাব তাৰমানে আমি যদি এদৰে মিলাও জোৰ কৰো অবশিষ্ট থাকি যাব যেনেকৈ আমি যদি জোৰ কৰিব নোৱাৰো যেনেকৈ এজোৰ হল তো এটা বেছি থাকি যাব যেনেকৈ এটো এজোৰ হল দুজোৰ হল কিন্তু এটা থাকি গল এনে সংখ্যাবিলাক অযুগ্ম একেবাৰে উজু কথা হল যিবিলাক সংখ্যাৰ এককৰ ঘৰৰ অংকটো মানে এককৰ ঘৰৰ এককত কি থাকিব 1 3 5 7 9 হেবিলা সংখ্যাই অযুগ্ম সংখ্যা ধৰা আমি লিখিলো 2 1 3 এককত কি আছে 3 তাৰ মানে 213 হল অযুগ্ম আমি লিখি তেনেকৈ 7 9 5 6 1 তুমি কি দেখিলো এককত কি আছে 1 আছে যিমান আগৰ সংখ্যাটো এককত যদি 1 3 5 7 9 এই কেটা অংকৰ ভিতৰত থাকে এইকেটা ডিজিটৰ ভিতৰত থাকে এটো হল অযুগ্ম সংখ্যা If we find 1 3 5 7 9 in the unit place then it is odd number মানে এককৰ যদি ইউনিট ডিজিটটো যদি 1 3 5 7 9 এর ভিতৰত হয় তেনে হলে এই সংখ্যাটো কি বুলি কয় অযুগ্ম সংখ্যা আমি এটা আৰু সংখ্যা লিখিলো যেনেকৈ লিখিলো 7 8 5 আমি ইউনিট ডিজিটটো বা এককত কি লিখিলো 5 লিখিলো 5 টো আছে ইয়াত তেনে এটো এই 785 টো কি হ'ব অযুগ্ম সংখ্যা বা অড নাম্বাৰ এপিসোডটো আসলে 2 4 6 8 10 12 14 এইবিলাক কি কয় যুগ্ম সংখ্যা যিবিলাক সংখ্যা আমি 2 ৰে হৰণ কৰিলে ভাগেক নাথাকে ভাগেকটো শূন্য হ'ব এইটো হ'ল যুগ্ম সংখ্যা এটা আমি যুগ্ম সংখ্যাৰ বিষয়ে আৰু কিছু কথা জানি লওঁ যুগ্ম সংখ্যা যেনেকৈ এইটো জোৰ কৰিলে এনেকৈ মিলি যাব একো বাকি নাথাকে 2 তাৰপিছত এইটো জোৰ কৰিলে দুজোৰ হ'ল তাৰমানে এইটো অযুগ্ম সংখ্যা 4 এইটো হল কি যুগ্ম সংখ্যা 4 এটা যুগ্ম সংখ্যা কোনবিলাক যেনেকৈ 2 4 6 8 10 12 14 16 এইদৰে গৈ থাকিব তাৰমানে একেবাৰে উজু কথাটো হল যিবিলাক সংখ্যাৰ এককত বা ইউনিট প্লেছত এককৰ ঘৰ অংকটো বা ইউনিট প্লেছত ইউনিট ডিজিটটো কি থাকিব 0 2 4 6 8 থাকিব হেবিলা সংখ্যা হল যুগ্ম সংখ্যা যুগ্ম সংখ্যাক যদি আমি 2 ৰে হৰণ কৰো যেনেকৈ 4 ইয়াত যদি 2 ৰে হৰণ করি কি 2 2 গুণ 4 অবশিষ্ট থাকিল নে অবশিষ্ট শূন্য থাকিল হেবিলা সংখ্যা যুগ্ম সংখ্যা আৰু উজু কথাটো হল যেনেকৈ 36 আছে ইউনিট এককত কি আছে 6 আছে 6 আছে না তেনে এটো হ'ব
36টো হ'ল কি যুগ্ম সংখ্যা যেনেকৈ লিখিলোঁ আমি 9214 এককত ডিজিটটো কি দেখিলোঁ 4 দেখিলোঁ 4টোতো এককত আছে 02468 এককত যদি এই পাঁচটা যিকোনো এটা থাকে তেনে এই গোটেই সংখ্যাটো হ'ল যুগ্ম সংখ্যা বা ইভেন নাম্বাৰছ তাৰপিছতো আছিলে ত্ৰিভুজীয় সংখ্যা মানে ট্ৰায়াঙ্গুলাৰ নাম্বাৰছ আমি এই বিষয়ে কিছু কথা জানি লওঁ ত্ৰিভুজীয় সংখ্যা বা triangular numbers মানে কি a triangular number is a number that can be represented by a pattern of dots arranged in an equilateral triangle with the same number of dots on each side কি হবে একেটা সমান ডট থাকিব যেনেকৈ প্ৰথমটো যেনেকৈ 1 হ'ল তাৰপিছত কি হ'ল 3 হ'ল এইদৰে আমি কৰোঁ এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গেল হ'ল নাই তাৰপিছত 6 আহিব এইদৰে যদি আমি কৰোঁ 6 তাৰপিছত কি আহিব 10 ইকুইলেটাৰেল ট্ৰায়াঙ্গেল হয় নাই তাহলে আমি কিমান পালো 1 1 3 6 10 15 এইবিলাক হল ট্রায়াঙ্গুলার নাম্বার বা ত্রিভুজীয় সংখ্যা একেবাৰে উজু কথাটো মই কৈ দিছোঁ এইটো কিদৰে কৰিবলৈ জানো প্ৰথমটো 1 হ'ল তো ইয়াৰ লগত 2 প্লাস কৰিলে কিমান হ'ব 3 হ'ব 3 ৰ লগত 3 প্লাস কৰিলে কিমান হ'ব 6 হ'ব 6 ৰ এটো কিমান প্লাস কৰিছিল 1 ৰ লগত 2 প্লাস কৰিছিল 3 হ'ল তো 3 ৰ লগত কিমান প্লাস কৰিছিল 3 তো 6 ৰ লগত কি 4 প্লাস কৰিলে কিমান হ'ব 10 10 ৰ লগত 10 ৰ তাৰপিছত এক বাঢ়ি যাব মানে 5 প্লাস কৰিলে 15 15 ৰ লগত কিমান প্লাস কৰিব লাগিব 5 ৰ পিছত কি হয় 6 তো 21 এইদৰে মানে যাব এইবিলাক কয় ত্ৰিভুজীয় সংখ্যা মই আকৌ এবাৰ কৈ দিছোঁ যেনেকৈ প্ৰথম 1 হ'ল তো ইয়াৰ লগত আমি কিমান প্লাস কৰিম প্ৰথমে 1 ৰ লগত 2 প্লাস কৰিম তো 3 হ'ল নেক্সট টু 3 হ'ব তাৰ পিছত কি 3 আছে তো 3 লগত কিমান কৰিছে ইয়া 2 কৰিছিল তো 3 লগত এবাৰ কি কৰিম 3 তাৰপিছত কি 6 আহিলে এটা 6 হ'ল 6 ৰ লগত আমি কিমান প্লাস কৰিম 3 প্লাস কৰিছো তাৰপিছত কিমান আহিব 4 প্লাস কৰি 10 হ'ব তাৰপিছত আমি 10 পালো এইদৰে আমি 10 ৰ পিছত 4 প্লাস কৰিছো 10 ৰ লগত আমি কিমান কৰিলো এক বাঢ়ি যাব লাগিব 5 তুমি কিমান পালো 15 পালো তেনে 15 এইদৰে গৈ থাকিব এটো কয় ট্ৰায়াঙ্গুলাৰ নাম্বাৰ আৰু ত্ৰিভুজীয় সংখ্যা পিছৰটো আছিল বৰ্গ সংখ্যা যেনেকৈ 1 4 9 16 25 36 49 বৰ্গ সংখ্যা বা স্কয়াৰ নাম্বাৰ কি যেনেকৈ প্যাটাৰ্নটো আমি কি দেখিম প্ৰথমে 1 স্কয়াৰ তাৰপিছত এইবোৰ 2 স্কয়াৰ তাৰপিছত 3 স্কয়াৰ তাৰপিছত 4 স্কয়াৰ 5 স্কয়াৰ এইদৰে গৈ থাকিব আৰু তো 1 স্কয়াৰ মানে কি এই যে সংখ্যাটো আছে তা 1 ৰ লগত 1 পূৰণ মানে 1 টো দুবাৰ এক এক গুণে এক হ'ব প্ৰথমটো তাৰপিছত 2 পূৰণ 2 2 গুণ কিমান হ'ল 4 3 স্কয়াৰ মানে 3 পূৰণ 3 3 গুণ 9 4 স্কয়াৰ মানে 4 পূৰণ 4 4 4 গুণ 16 5 স্কয়াৰ মানে 5 পূৰণ 5 5 5 গুণ 25 এইদৰে তাৰপিছত কি হ'ব 6 স্কয়াৰ 6 পূৰণ 6 36 তোমাৰ প্যাটাৰ্নটো কি হ'ল 1 4 9 16 25 36 এইদৰে গৈ থাকিব তোমাৰ আহিলে এইদৰে হ'ব এতিয়া আহিলে ঘন সংখ্যা মানে কিউব নাম্বাৰছ 1 8 27 64 125 216 এইদৰে আগবাঢ়ি যাব ঘন সংখ্যা বা কিউব নাম্বাৰছ মানে কি যেনেকৈ ঘন মানে কি পাৱাৰটো 3 হ'ব 1 কিউব 2 কিউব 3 কিউব 4 কিউব 5 কিউব এইদৰে গৈ থাকিব আৰু তো 1 কিউব মানে কি 1 টো 1 পূৰণ 1 গুণ 1 আর 2 কিউব মানে কি 2 পূরণ মানে 2 তো 3 বার হবে 2 পূরণ 2 কিমান হল 8 3 কিউব মানে 3 পূরণ 3 তার মানে 27 3 গুণ 9 3 গুণ 27 এইপিনে 4 into 4 into 4 4 গুণ 16 4 গুণ 64 এটা 5 কিউব মানে 5 into 5 into কিউব মানে কি পাওয়ারটো যিমান থাকে এটো হিমান বার হ'ব এই ডিজিটটো 5 5 গুণ 25 25 হলো 5 গুণ 125 এদৰে গৈ থাকিব তাৰ মানে আমি প্যাটাৰ্নটো কি দৰে লিখিম আহিটো 1 8 27 64 125 এদৰে যদি থাকে দিয়া থাকে তেনেহলে আমি বুজিম এটো প্যাটাৰ্নটো কি আছে ঘন সংখ্যাৰ এতিয়া আমি কি পাইছো বিৰাহাংক সংখ্যা মানে কি বিৰাহাংকৰ বিষয়ে আমি জানিলো বিৰাহাংক হ'ল এজন প্ৰাচীন ভাৰতীয় পণ্ডিত আৰু ছন্দ বিশাৰদ আছিল
যাক গণিতৰ ক্ষেত্ৰত তেওঁৰ কৰ্মৰ বিষয়ে জনা যায়। Viranka was an ancient Indian scholar and prosodist who is known for his work on mathematics. আমি এতিয়া বিৰাহাংক সংখ্যা কিদৰে উলিয়াই আমি চাই লওঁ। বিৰাহাংক সংখ্যা বা বিৰাহাংক নাম্বাৰছ কিদৰে কৰিম? প্ৰথমটো আমি একেবাৰে ইজি মেথডত ক'ম, তোমালোকে পাছত আৰু জানি ল'বা। মই কৈছোঁ প্ৰথমে 1 আৰু 2 লিখি ল'বা, তাৰপিছত কিবা এই যে দুটা ডিজিট লিখিলে 1 আৰু 2 লিখাৰ পিছত প্ৰথমে 1 2টো মনত ৰাখিব পাৰিবাই। তো 1 আৰু 2ৰ পিছত কিবা এই দুটা প্লাছ কৰি দিবা, তো কিমান পাম আমি? 2 + 1 3 হ'ব। তাৰপিছত কি হ'ব? এতিয়া নেক্সট ইয়াৰ আগৰ দুটা মানে এই দুটা প্লাছ কৰিছে, এইবাৰ এই দুটা কৰিব লাগিব। 3 আৰু 2 কিমান? 5। তাৰপিছত কি কৰিব লাগিব? এই দুটা প্লাছ কৰিব লাগিব, 5 × 3 = 8। তাৰপিছত এই দুটা প্লাছ কৰিলে 8 × 5 = 13। তাৰপিছত এই দুটা প্লাছ কৰা 13 লগত 8 যোগ কৰিলে কিমান হ'ব? 8 9 10 11 11 10 21। তাৰপিছত আকৌ এই দুটা প্লাছ কৰি নেক্সটটো পাম, আগৰ দুটা প্লাছ কৰিব লাগে। দ্যাট মিনছ প্ৰিভিয়াছ টু নাম্বাৰছ ইউ হেভ টু এড। এই দুটা প্লাছ কৰিলে কি হ'ব? 3 × 4 2 3 34 হ'ব। এইদৰে আগবাঢ়িব। এইদৰে যদি পেটাৰ্ণটো দিয়ে তেনেহ'লে আমি বুজিম এইটো বিৰাহাংক সংখ্যা বা বিৰাহাংক নাম্বাৰছ। পিছৰটো আছিলে 2ৰ ঘাত। 1 2 4 8 16 32, এইটো হ'ল 2ৰ ঘাত। ইয়াৰ পিছৰটো আছে 1 3 9 27 81 243 729, এইবিলাক কয় 3ৰ ঘাত। তাৰপিছত 1 10 100 1000 10,000 লাখ, এইটো কয় 10ৰ ঘাত। আৰু তাৰপিছত 3 6 9 12 15 18, এইবিলাক হ'ল 3ৰ গুণিতক। এতিয়া আমি চাই লওঁ 2ৰ ঘাত। দ্যাট মিনছ পাৱাৰ্ছ অফ 2। তো প্ৰথমে 2 টু পাৱাৰ 0, তাৰপিছত 2 টু পাৱাৰ 1, তাৰপিছত 2 টু পাৱাৰ 2, তাৰপিছত 2 টু পাৱাৰ 3, এইদৰে আগবাঢ়ি যাব, এইদৰে গৈ থাকিব। তো 2 টু পাৱাৰ 0, আমি জানো যে যিকোনো সংখ্যাৰ পাৱাৰটো যদি 0 হয়, যিকোনো বস্তু, যেনেকৈ আমি এইটো পাইছিলোঁ, এইটো এটা ফৰ্মুলা জানে, a টু দি পাৱাৰ 0 বুলি কি থাকে? 1। 2 টু দি পাৱাৰ 0 গ'লে 1 হ'ব। 2 টু দি পাৱাৰ 1 কি হ'ব? 2 হ'ব। 2 টু দি পাৱাৰ 2 হ'ব, 2 টু দি 4, 2 টু দি পাৱাৰ 3 মানে কি? 2 × 2 × 2, তাৰমানে কিমান পালোঁ? 8। এইদৰে গৈ থাকিব। তাৰমানে আমি এই পেটাৰ্ণটো যেনেকৈ দেখোঁ 1 2 4 8 16, এইদৰে যদি থাকে পেটাৰ্ণটো, তেনে আমি বুজিম এইটো পাৱাৰ্ছ অফ 2 বা 2ৰ ঘাত। 3ৰ ঘাত বা পাৱাৰ্ছ অফ 3 মানে কি? 3 টু দি পাৱাৰ 0 মানে কি? মই কৈছোঁ যিকোনো সংখ্যা বা হেৰিৰ পাৱাৰটো যদি 0 থাকে তাৰ ভেলুটো 1। তো 3 টু দি পাৱাৰ 1 মানে 3, 3 টু স্কুৱেৰ মানে 3 3 = 9, 3 কিউব মানে কি? 3 × 3 × 3 27। এতিয়া 3 টু দি পাৱাৰ 4 কিমান হ'ব? 3 × 3 × 3 টু কেৱল 4 বাৰ পূৰণ কৰিব। 3 3 × 9, 3 3 × 9 9 9 81। এইদৰে আগবাঢ়িব। যদি পেটাৰ্ণটো এনেকৈ থাকিব 1 3 9 27 81, এনেকৈ যদি পেটাৰ্ণটো দিয়ে তেনে আমি বুজিম এইটো 3ৰ ঘাত বা পাৱাৰ্ছ অফ 3। সেইদৰে 10ৰ ঘাত বা পাৱাৰ্ছ অফ 10 মানে কি? এইটো একেবাৰে প্ৰথমটো 10 টু পাৱাৰ 0, তো ভেলুটো কিমান হ'ব? 1। 10 টু দি পাৱাৰ 1 মানে কি? 10। 10 স্কুৱেৰ মানে কি? 10 স্কুৱেৰ মানে কি? 10 × 10, 10 গুণ কিমান? 100, তো 100 হ'ল। একো নহয়, এইটো একেবাৰে 10ৰ পাৱাৰ যদি 3 থাকে, তাৰমানে কি বুজিম আমি? 1ৰ পিছত কেইটা 0 হৈ যাব? 3টা, 1 2 3। তেনেকৈ 10 টু দি পাৱাৰ 4 মানে কি? 1ৰ পিছত কেইটা পাৱাৰটো 4 আছে, তাৰ 4টা 0 হৈ যাব। তাৰমানে পেটাৰ্ণটো যদি আমি এনেকৈ পাওঁ 1 10 100 1000 10,000, তেনেকৈ আমি বুজিম এইটো হ'ল পাৱাৰ্ছ অফ 10 বা 10ৰ ঘাতৰ আৰ্হি। এতিয়া ইয়াত দিছে 3ৰ গুণিতক, মাল্টিপুলছ অফ 3। এইটো একো নহয়, একেবাৰে ইজি কথা। আমি যদি কাৰোবাৰ মাল্টিপুলছ উলিয়াব যাওঁ, এই 3 হাতৰ যামি 3 × 3 3 2 × 6 3 3 × 9 3 4 × 12 3 5 × 15 3 6 × 18 3 7 × 21, এইদৰে গৈ থাকিব। মানে একেবাৰে উজু কথাটো 3 আছে, তো 3 লগত 3 যোগ কৰিলে কিমান? 6 6 লগত 3 যোগ কৰিলে 9 9 লগত 3 যোগ কৰিলে 12 12 লগত 3 যোগ কৰিলে 15 15 লগত 3 যোগ কৰিলে 18 18 লগত 3 যোগ কৰিলে 21 21 লগত 3 যোগ কৰিলে কি হ'ব? 24। নেওতাৰ জানিলে হ'ব বা এইদৰে কয়। এনেধৰণে যদি পেটাৰ্ণ থাকে এইটো আমি কি বুলিম? 3ৰ গুণিতক বা মাল্টিপুলছ অফ 3। থ্যাংকস ফৰ ৱাচিং, ষ্টে কানেক্টেড। আজি আমি সংখ্যাৰ বিভিন্ন আৰ্হি সম্পৰ্কে কিছু কথা শিকিলোঁ।
ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত ৱৰ্ক ইট আউট 1.2 অৰ্থাৎ কৰি চাওঁ অহা 1.2ৰ গণিতসমূহ বুজিবলৈ চেষ্টা কৰিম আৰু